মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিব লৈছোঁ ক্লাছ 10 অসমীয়া পাঠ অসমীয়া পাঠ্যপুথিৰ পৰা লেসন 16 আৰু গ্ৰুপ বিৰ প্ৰাচীন ভাৰতীয় শিক্ষা। এইটো লিখিছে হেমচন্দ্ৰ গোস্বামী। তো প্ৰাচীন ভাৰতীয় শিক্ষা পাঠটো সাধাৰণতে আমি ওলাই আছোঁ প্ৰাচীন ভাৰতীয় শিক্ষাটো। এয়া প্ৰাচীন ভাৰতীয় শিক্ষা, লিখক হেমচন্দ্ৰ গোস্বামী। এইটো আচলতে আমাৰ প্ৰাচীন কালত শিক্ষা ব্যৱস্থাটো কেনেকুৱা আছিল সেই বিষয়ে ডিটেইলছ পাঠটিত আলোচনা কৰা হৈছে। হেমচন্দ্ৰ গোস্বামী সেইটো দাঙি ধৰিছে প্ৰাচীন কালত শিক্ষা ব্যৱস্থা কেনে আছিল। পোনপ্ৰথমে পাঠটিৰ পৰা আমি যিবিলাক লিখকৰ পৰিচয়ৰ পৰা যিবোৰ কিছুমান কোৱেশ্যন ইম্পৰ্টেণ্ট অহা দেখা যায়, যিবিলাক পাঠত দিয়া নাই। ইয়াতে ইম্পৰ্টেণ্ট হ'বলগীয়া কোৱেশ্যন এইটোৱে আছে, মানে হেমচন্দ্ৰ গোস্বামীৰ জন্ম 1872 চনত হৈছিল গোলাঘাটৰ ঢেকিয়ালত, আৰু ইয়াতে তেওঁৰ অসমীয়া ভাষা উন্নতি সাধনী সভাৰ লগত জড়িত হৈ থকা কালতে জোনাকীৰ সম্পাদক আছিল, জোনাকী আলোচনীখনৰ সম্পাদক আছিল। তেওঁৰ প্ৰিয়তম চিঠি প্ৰথম অসমীয়া চনেট। এইটো এটা ইম্পৰ্টেণ্ট কোৱেশ্যন হয় যে প্ৰথম অসমীয়া চনেটখন কাৰ ৰচনা। এইটো আছিল হেমচন্দ্ৰ গোস্বামীৰ ৰচনা। ইয়াৰ পিছত তেওঁ কবিতা সংকলন ফুলৰ চাকি, গীতা কথা, পুৰণি অসমৰ বুৰঞ্জী, অসমীয়া সাহিত্যৰ চানেকি, কামৰত্নতন্ত্ৰ আদি উল্লেখযোগ্য ৰচনা তেওঁ ৰচনা কৰিছিল। অৱশেষত তেওঁ আয়ুততে কোৱেশ্যন ভিতৰত পৰিব পাৰে, যেনেকৈ অসম সাহিত্য সভাৰ তেজপুৰ অধিৱেশনৰ সভাপতি আছিল তেওঁ 2020 চনত। এটা জানিবলগীয়া, এইটো মনত ৰাখিবা। তেওঁৰ বিশেষ যত্নত হেমখক অসমীয়া অভিধান ছপা হৈছিল। হেমখক অসমীয়া অভিধান যে আছে তেওঁ ৰচনা কৰিছিল বা তেওঁ ছপাইছিল অসমৰ অভিধানখন। অৱশেষত তেওঁ অন্যতম পথ প্ৰদৰ্শক যিটো আছিল ৰূপে সুপ্ৰতিষ্ঠিত হৈছিল। অসমীয়া সাহিত্যত ৰত্নতাত্ত্বিক গৱেষণা আৰু প্ৰাচীন পুথি সম্পাদনৰ অন্যতম পথ প্ৰদৰ্শক ৰূপে সুপ্ৰতিষ্ঠিত হৈছিল। অৱশেষত 1928 চনত এই জনা হেমচন্দ্ৰ গোস্বামী দেৱৰ মৃত্যু হৈছিল। তো ইয়াতে কিছুমান প্ৰশ্ন আমি পালোঁ, এইবিলাক প্ৰশ্ন অলপ মনত কৰিবলগীয়া আছে। আৰু যিবিলাক পাঠভিত্তিক কোৱেশ্যন আছে, পাঠভিত্তিক কোৱেশ্যন আৰু উপৰঞ্চি কিছুমান কোৱেশ্যন আমি তোমালোকৰ সন্মুখত দাঙি ধৰিছোঁ। এইবিলাক তোমালোকৰ ইয়াৰ পৰাই কমন পৰিব বুলি মই আশা কৰিলোঁ। তো ইয়াতে দেখা মই লিখিছোঁ বঢ়িয়াকৈ, সৰুকৈ লিখিছোঁ, নিজে লিখা, হাতে কলমে লিখা। তো এইটো হৈছে প্ৰাচীন ভাৰতীয় শিক্ষা। কুৱেশ্যন নম্বৰ 1, তক্ষশিলা বিশ্ববিদ্যালয়ৰ 4জন প্ৰখ্যাত ছাত্ৰৰ নাম লিখা। আমি উত্তৰ লিখিম এনেকৈ, তক্ষশিলা বিশ্ববিদ্যালয়ৰ 4জন প্ৰখ্যাত ছাত্ৰৰ নাম হ'ল অংগুলিমাল, জীবক, পাণিনি আৰু চাণক্য। খ নম্বৰ, তক্ষশিলালৈ কোন কোন দেশৰ পৰা ছাত্ৰ আহিছিল। মানে প্ৰাচীন কালত তক্ষশিলা বিশ্ববিদ্যালয় এখন উজ্জ্বলিত বিশ্ববিদ্যালয় আছিল। বহু দূৰ দূৰণিৰ পৰা, বিদেশৰ পৰা ছাত্ৰ আহি আমাৰ প্ৰাচীন ভাৰতৰ এই তক্ষশিলা বিশ্ববিদ্যালয়ত পঢ়িছিল। তো কুৱেশ্যনটো এনচাৰ লিখিম আমি এনেকুৱা, তক্ষশিলা বিশ্ববিদ্যালয়ত পঢ়িবলৈ পঢ়িবলৈতো তোমাৰ এই হ'ব, এই হ'ব। পঢ়িবলৈ পশ্চিমৰ পৰা, পাৰস্য দেশৰ পৰা, বেক্টেৰিয়া আৰু মগধ দেশৰ পৰা ছাত্ৰ আহিছিল। যেতিয়া ই হিন্দু বিশ্ববিদ্যালয় গুচি বৌদ্ধ বিশ্ববিদ্যালয় হয়, তেতিয়া ইয়ালৈ চীন দেশৰ পৰাও বহু ছাত্ৰ আহিছিল অধ্যয়ন কৰিবলৈ। নম্বৰ গ, নাগাৰ্জুন কোন? তেওঁ ক'ত আছিল আৰু কি কৰিছিল? ইয়াৰ উত্তৰ আমি এনেকৈ লিখিম, নাগাৰ্জুন আছিল প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়ৰ এগৰাকী শিক্ষক। তেওঁ অমৰাৱতী নগৰৰ
ওচৰত থকা শ্ৰী ধান্য কটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল আৰু ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰিছিল। নম্বৰ ঘ উদান্তপুৰী বিশ্ববিদ্যালয়ৰ কি সম্পদ কোনে কেতিয়া ধ্বংস কৰিছিল? এনচাৰটো লিখিম এনেকৈ, উদান্তপুৰী বিশ্ববিদ্যালয়ত বহুমূলীয়া পুথিভঁৰাল এটা মুছলমানবিলাকে 1202 খ্ৰীষ্টাব্দত ধ্বংস কৰিছিল। অংগ নম্বৰ, নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীনা ছাত্ৰক কামৰূপ ৰাজ্যলৈ নিয়ন্ত্ৰণ কৰা হৈছিল? নিয়ন্ত্ৰণ কৰা আহোম ৰজাজন কোন আছিল? উত্তৰ হ'ব নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা চীনা ছাত্ৰ ইউৱান চেঙক কামৰূপ ৰাজ্যলৈ নিয়ন্ত্ৰণ কৰা হৈছিল। তেওঁক নিয়ন্ত্ৰণ কৰা ৰজাজন আছিল ভাস্কৰ বৰ্মা। নেক্সট কুৱেশ্যন ইয়াতে আছে, এইটো হৈছে 6 নম্বৰ, কোনখন বিশ্ববিদ্যালয় কাৰ দিনত কোনবিলাক পণ্ডিতৰ মিলন ক্ষেত্ৰ আছিল বা মিলনভূমি আছিল? উত্তৰ লিখিম, উজ্জয়িনীৰ বিশ্ববিদ্যালয়ত বিক্ৰমাদিত্যৰ ৰাজত্বকালত ভাৰতৰ সকলো পণ্ডিত লোকৰ মিলন ক্ষেত্ৰ আছিল। এতিয়া আমি 2 নম্বৰ এনচাৰটো কুৱেশ্যনটো হৈছে, প্ৰাচীন ভাৰতীয় শিক্ষা পাঠ্যৰ কথাখিনি চমুকৈ আলোচনা কৰা বা লিখা। উত্তৰ লিখিম আমি, প্ৰাচীন ভাৰতীয় শিক্ষাৰ উদ্দেশ্য পাঠ্যক্ৰম, শিক্ষক ছাত্ৰৰ আচৰণ আৰু থূলমূলকৈ শিক্ষা ব্যৱস্থা সম্পৰ্কীয় কথাই পাঠ্যৰ মূল বিষয়বস্তু। প্ৰাচীন ভাৰতৰ শিক্ষা ব্যৱস্থা অতি উচ্চ পৰ্যায়ৰ আছিল। পেৰাগ্ৰাফ কৰিম, শিক্ষাদানৰ বাবে তক্ষশিলা, শ্ৰী ধান্য কটক, নালন্দা, উদান্তপুৰী, দেৱবিহাৰ বা বিক্ৰমশিলা আৰু উজ্জয়িনী নামেৰে 6খনকৈ বিশ্ববিদ্যালয় আছিল। বিশ্ববিদ্যালয় নিৰ্বিশেষে হিন্দু আৰু বৌদ্ধ দুয়োবিধ শিক্ষা প্ৰদান কৰা হৈছিল। ভিন ভিন বিশ্ববিদ্যালয়ত ব্যাকৰণ, তৰ্কশাস্ত্ৰ, চিকিৎসাশাস্ত্ৰ, দৰ্শনশাস্ত্ৰ, আধ্যাত্মবিদ্যা, বেদ আদি বিষয়ৰ শিক্ষাও দিয়া হৈছিল। আৰ্য শিক্ষাৰ কলাবিদ্যাৰ ভিতৰত 11টা বিভাগৰ শিক্ষা বিশ্ববিদ্যালয়সমূহত প্ৰদান কৰা হৈছিল। সেই সময়ৰ শিক্ষাৰ উদ্দেশ্য আছিল মানুহৰ অসৎ প্ৰবৃত্তিবোৰক পৰিহাৰ কৰি সৎ প্ৰবৃত্তিবোৰক আঁকোৱালি লোৱা আৰু জীৱন যুদ্ধৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক সাজু কৰা। কুৱেশ্যন নম্বৰ 3, প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়বিলাকৰ চমু পৰিচয় দিয়া। এটা এটাকৈ আহে, এইটো কুৱেশ্যনত ডাইৰেক্ট এনেকৈ নাহিব, ডাইৰেক্ট কুৱেশ্যনত আহে তক্ষশিলা বিশ্ববিদ্যালয় সম্পৰ্কে চমুকৈ আলোচনা কৰা, শ্ৰী ধান্য কটক বিশ্ববিদ্যালয় সম্পৰ্কে চমুকৈ আলোচনা কৰা, 2 মাৰ্ককৈ অহা দেখা যায়। সেইকাৰণে ইয়াৰ পৰা এই বিশ্ববিদ্যালয়ৰ বিষয়সমূহ আমি কৰিম। ফাৰ্ষ্টত ল'ম আমি তক্ষশিলা বিশ্ববিদ্যালয়। তক্ষশিলা বিশ্ববিদ্যালয়টো হৈছে তক্ষশিলা বিশ্ববিদ্যালয় খ্ৰীষ্টপূৰ্ব 1 শতিকালৈ আছিল। এই বিশ্ববিদ্যালয়ৰ তলত কেইবাখনো চতুষ্পাঠী আছিল আৰু এই বিশ্ববিদ্যালয়ৰ 18বিধ শিক্ষা দিয়া হৈছিল। তাত ভাস্কৰ বিদ্যা, চিত্ৰাংকন, মূৰ্তিকটা আৰু আন হাতেৰে কৰা বিদ্যা শিক্ষা দিয়া হৈছিল। ইয়াতে অত্ৰিয় ঋষিয়ে আয়ুৰ্বেদ শিক্ষা দিছিল। বুদ্ধদেৱৰ চিকিৎসক জীৱকৰ উপৰিও পাণিনি, চাণক্যও এই বিদ্যালয়ৰে ছাত্ৰ আছিল। এই বিদ্যালয়ত পঢ়িবলৈ পশ্চিমৰ পৰা, পাৰস্য দেশৰ পৰা আৰু ভিক্টোৰিয়া আৰু মগধ দেশৰ পৰাও ছাত্ৰ আহি পঢ়িছিল। যেতিয়া ই হিন্দু বিশ্ববিদ্যালয় গুচি বৌদ্ধ বিশ্ববিদ্যালয় হ'ল, তেতিয়া চীন দেশৰ পৰাও বহুতো ছাত্ৰ আহি এই বিশ্ববিদ্যালয়ত পঢ়িছিল। নম্বৰ খ, শ্ৰী ধান্য কটক বিশ্ববিদ্যালয়। এইটো আমি লিখিম এনেকৈ, শ্ৰী ধান্য কটক বিশ্ববিদ্যালয় অমৰাৱতী নগৰৰ ওচৰত আছিল। ই খ্ৰীষ্টপূৰ্ব 1 শতিকালৈ ভৰ্তি আছিল। ইয়াত হিন্দু আৰু বৌদ্ধ দুয়োবিধ শিক্ষাকে দিয়া হৈছিল। এই বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল নাগাৰ্জুন। নম্বৰ ঘ, নালন্দা বিশ্ববিদ্যালয়। এইটোৰ বিষয়ে আমি লিখিম, খ্ৰীষ্টপূৰ্ব 1 শতিকাৰ পৰা
8 খ্ৰীষ্টাব্দলৈকে এই বিশ্ববিদ্যালয় ভৰ্তি আছিল। ইয়াত বেদ, চিকিৎসাশাস্ত্ৰ, অংকশাস্ত্ৰ আদিৰ শিক্ষা দিয়া হৈছিল। শিলভদ্ৰ এসময়ত এই বিশ্ববিদ্যালয়ৰ অধ্যক্ষ আছিল। বিশ্বৰ বিভিন্ন দেশৰ 10,000 ছাত্ৰ এই বিশ্ববিদ্যালয়ত একেলগে পঢ়িব পাৰিছিল। পাঠগাৰটো 100টা কোঠাত 100টা শ্ৰেণী বহিছিল। ভাৰতৰ বৃহৎ 9তলীয়া পুথিভঁৰাল ৰত্নদী এই বিশ্ববিদ্যালয়ৰ পুথিভঁৰাল আছিল। এইটো এটা কোৱেশ্যন হয়, এক্সট্ৰা শৰ্ট কোৱেশ্যন হিচাপে হয়। ভাৰতৰ বৃহৎ পুথিভঁৰালখনৰ নাম কি? 9তলীয়া পুথিভঁৰাল, আৰু এইটোৰ নাম হৈছে ৰত্নদী। ৰত্নদী পুথিভঁৰালটো কোনটো বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আছিল? এনেকৈ প্ৰশ্ন হ'ব পাৰে নালন্দা বিশ্ববিদ্যালয়ৰ। শৰ্ট কোৱেশ্যনবিলাক আমি পিছত আলোচনা কৰিম। এতিয়া দেখা, চীনা প্ৰব্ৰজক ইউৱানচাঙে এই বিশ্ববিদ্যালয়ত যোগশাস্ত্ৰ অধ্যয়ন কৰিছিল, যাক ভাস্কৰ ৰজা বৰ্মনে কামৰূপলৈ আমন্ত্ৰণ জনাইছিল। নম্বৰ 4 কুৱেশ্যনটো হৈছে আৰ্য শিক্ষাৰ কলাবিদ কিমানটি? প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলাবিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল? উত্তৰটো লিখিম আমি এনেকৈ, শ্বৰ্ট কৰি দিছোঁ, তোমালোকৰ মুখস্থ কৰাত সহজ হ'ব। উত্তৰটো আমি লিখিম এনেকৈ, আৰ্য শিক্ষাৰ কলাবিদ্যা 64 বিধ। প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়ত আৰ্য শিক্ষাৰ কলাবিদ্যা মুঠ 11টা বিভাগত দিয়া হৈছিল। সেই বিভাগকেইটা হ'ল ক্ৰমে সাহিত্য, গৃহপালবিদ্যা, ৰন্ধনবিদ্যা, সাজ সজ্জা আৰু পৰিচ্ছদবিদ্যা, হাতেৰে কাম কৰা বিদ্যা, শিল্পবিদ্যা, বিজ্ঞান, সংগীতবিদ্যা, নাট্যবিদ্যা, শিষ্টাচাৰবিদ্যা, শাৰীৰিক ব্যায়ামবিদ্যা আদি। তো ছাত্ৰীসকল, মৰমৰ ছাত্ৰীসকল, এই কুৱেশ্যনটো ডাইৰেক্ট এনেকৈ আহিব পাৰে, বা প্ৰাচীন মানে আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটি আৰু কি কি এনেকৈ দিব পাৰে। জাষ্ট এই 11টা বিদ্যা লিখি দিব লাগিব। 5 নম্বৰ কুৱেশ্যনটো হৈছে আজিকালি শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্যৰ কথা বহলাই আলোচনা কৰা। এইটো মেট্ৰিক পৰীক্ষা এইটো আহিছিল, ইম্পৰ্টেণ্ট কুৱেশ্যন 26ত আহিছিল কিজানি। এতিয়া হ'ব প্ৰশ্নটোৰ এনচাৰ আমি এনেকৈ লিখিম, আজিকালিৰ শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ বহুতো পাৰ্থক্য দেখিবলৈ পোৱা যায়। পাৰ্থক্যসমূহ নম্বৰ কোৱা। আগৰ দিনত ছাত্ৰই শিক্ষা লাভ কৰি নতুন নতুন তথ্য আৰু সত্য আদি আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছিল, কিন্তু বা আনহাতে আজিৰ ছাত্ৰই তেনে সত্য আৱিষ্কাৰ কৰিবলৈ সক্ষম হোৱা নাই। খ নম্বৰ, আগৰ দিনত শিক্ষা গ্ৰহণৰ মূল উদ্দেশ্য আছিল জ্ঞান আহৰণ কৰা, কিন্তু আজিৰ দিনত শিক্ষাৰ মূল উদ্দেশ্য হৈছে চাকৰি গ্ৰহণ কৰা। গ নম্বৰ, আগৰ শিক্ষাখণ্ডত চৰকাৰে বহুতো কম টকা পইচা খৰচ কৰিছিল, তথাপিও শিক্ষা পদ্ধতি আজিৰ শিক্ষা পদ্ধতিৰ তুলনাত বহুগুণেই উৎকৃষ্ট আছিল। ঘ নম্বৰ, আগৰ দিনৰ শিক্ষা ব্যৱস্থাত গুৰু শিষ্যৰ সম্পৰ্ক আছিল গভীৰ আৰু অতুলনীয়, কিন্তু বৰ্তমান শিক্ষা ব্যৱস্থাত গুৰু শিষ্যৰ সম্পৰ্ক ইমান গভীৰ নহয়। ইয়াতে ছাত্ৰ ছাত্ৰীসকল, ইয়াতে অতুলনীয় নহয়, এইটো কি লিখিছোঁ? অনুলীনীয়। এইটো অতুলনীয় লিখিব লাগিব, অতুলনীয়, এইটো অতুলনীয়। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 6, বিক্ৰমশিলা বিশ্ববিদ্যালয়ৰ বিষয়ে চমুকৈ লিখা। তো ইয়াতে বিক্ৰমশিলাৰ বিষয়ে চমুকৈ আমি লিখিছোঁ। এনচাৰটো হ'ব এনেকৈ, বিক্ৰমশিলা বিশ্ববিদ্যালয়ৰ আনখন নাম দেৱবিহাৰ বিশ্ববিদ্যালয়। ই প্ৰাচীন ভাৰতৰ এক খ্যাতনামা শিক্ষাকেন্দ্ৰ আছিল। পাল সাম্ৰাজ্যৰ ৰজা ধৰ্মপালে খ্ৰীষ্টীয় 8ম শতিকাত এই বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল। তো ইয়াতে শ্বৰ্ট কুৱেশ্যন এটা আমি পাই গ'লোঁ যে বিক্ৰমশিলা বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক কোন আছিল? এনচাৰটো হ'ব কি? পাল সাম্ৰাজ্যৰ ৰজা ধৰ্মপাল। বিক্ৰমশিলা, নেক্সট আমি যাম। যিহওক, বিক্ৰমশিলা বিশ্ববিদ্যালয়ৰ তলত 6খন উচ্চ বিদ্যালয় আৰু 108জন অধ্যাপক আছিল। মূলতঃ বৌদ্ধ ধৰ্ম, দৰ্শন, ব্যাকৰণ, জ্যোতিষশাস্ত্ৰ, চিকিৎসাশাস্ত্ৰ আদি বিষয়ত ইয়াত শিক্ষা দিয়া হৈছিল। এই বিদ্যালয় 400 বছৰ পাছত নষ্ট হয়। ছাত্ৰ থাকিবৰ নিমিত্তে বিদ্যালয়ৰ গাতে লগা
4খন ছাত্ৰাবাস আছিল য'ত ছাত্ৰবিলাক বিনা খৰচে থাকিব আৰু খাবলৈ পাইছিল। 7 নম্বৰ উদন্তপুৰ বিশ্ববিদ্যালয়ৰ বিষয়ে যদি লিখিবলৈ আহে আমি লিখিম এনেকৈ উদন্তপুৰ বিশ্ববিদ্যালয় প্ৰাচীন ভাৰতৰ খ্যাতনামা শিক্ষা প্ৰতিষ্ঠান আছিল। এই বিশ্ববিদ্যালয় পাল ৰজাবিলাকৰ আগৰে পৰা আছিল কিন্তু খ্ৰীষ্টীয় 8ম শতিকাতহে ই বিশেষ খ্যাতি লাভ কৰে। ইয়াত বুদ্ধ ধৰ্ম শিক্ষাৰ লগতে দৰ্শন ব্যাকৰণ চিকিৎসাশাস্ত্ৰ আদি নানা বিষয়ে শিক্ষা প্ৰদান কৰা হৈছিল। বিশ্ববিদ্যালয়খনৰ এটা বহুমূলীয়া পুথিভঁৰাল আছিল যাক মুছলমানবিলাকে 1202 খ্ৰীষ্টাব্দত নষ্ট কৰিলে। আৰু এটা বিশ্ববিদ্যালয় নম্বৰ 8 উজ্জয়িনী বিশ্ববিদ্যালয়। এইটোৰ বিষয়ে লিখিবলৈ হ'লে আমি এনচাৰ লিখিম এনেকৈ উজ্জয়িনী বিশ্ববিদ্যালয় প্ৰাচীন ভাৰতৰ অন্যতম প্ৰসিদ্ধ শিক্ষাকেন্দ্ৰ আছিল। ই ৰজা বিক্ৰমাদিত্যৰ সময়ত ভাৰতবৰ্ষৰ সকলো পণ্ডিত লোকসকলৰ মিলন ক্ষেত্ৰ আছিল। এই বিশ্ববিদ্যালয়ত বিশেষকৈ জ্যোতিষশাস্ত্ৰ শিক্ষা দিয়া হৈছিল। বিখ্যাত জ্যোতিষী আৰু গণিতজ্ঞ বৰামিহিৰ ইয়াত অধ্যয়ন কৰিছিল। এই বিশ্ববিদ্যালয় বুদ্ধদেৱৰ দিনতো প্ৰখ্যাত আছিল। নেক্সট কোৱেশ্চন 7 নম্বৰ যেটো আছিল সেইটো কোৱেশ্চনটো হৈছে প্ৰাচীন ভাৰতীয় শিক্ষা প্ৰবন্ধটোৰ পৰা তুমি কি মূল্যৱান কথা শিকিলা চমুকৈ লিখা। এনেকৈ কোৱেশ্চন আশা দেখা যায়। তো ইয়াৰ এনচাৰ লিখিম আমি এনেকৈ হেমচন্দ্ৰ গোস্বামীদেৱৰ লিখা প্ৰাচীন ভাৰতীয় শিক্ষা প্ৰবন্ধটিৰ পৰা আমি বহুতো মূল্যৱান কথা শিকিবলৈ পাইছোঁ। প্ৰাচীন কালত ভাৰতৰ শিক্ষা ব্যৱস্থা কিমান উন্নত আছিল সেই বিষয়ে এই পাঠটোত স্পষ্টভাৱে উল্লেখ আছে। তো ইয়াত আমি পইণ্ট আকাৰত লিখিব পাৰিম। 4 মাৰ্কৰ কাৰণে আহে বা 3 মাৰ্কৰ কাৰণে আহে 3টা পইণ্ট দিলেও হ'ব 4টা পইণ্ট দিলেও হ'ব। মাৰ্কৰ ওপৰত ভিত্তি কৰি আৰু সময়ৰ ওপৰত ভিত্তি কৰি তোমালোকে লিখিবা। তো পইণ্ট হৈছে এক নম্বৰ পইণ্টত আমি লিখিব পাৰোঁ এনেকৈ বিশ্ববিদ্যালয়সমূহত বিশ্বৰ বিভিন্ন দেশৰ পৰা ছাত্ৰ আহি অধ্যয়ন কৰিছিল। নেক্সট বিশ্ববিদ্যালয়সমূহত দৰ্শন ব্যাকৰণ জ্যোতিষশাস্ত্ৰ চিকিৎসাশাস্ত্ৰ অংকশাস্ত্ৰ আদি বিভিন্ন বিষয়ত শিক্ষা দিয়া হৈছিল। নেক্সট গুৰু শিষ্যৰ নিবিড় সম্পৰ্ক আছিল যিটো বৰ্তমান শিক্ষা ব্যৱস্থাত দেখিবলৈ পোৱা নাযায়। নেক্সট আগৰ দিনত ছাত্ৰসকলে শিক্ষা লাভ কৰি নতুন নতুন তথ্য আৰু সত্য আৱিষ্কাৰ কৰিছিল। নেক্সট আগৰ দিনত আজিকালি দিনৰ দৰে শিক্ষাৰ উদ্দেশ্য চাকৰি নাছিল, উদ্দেশ্য আছিল জীৱন যুদ্ধৰ নিমিত্তে ছাত্ৰক ভালকৈ সাজু কৰি তোলা ইত্যাদি কথা আমি শিকিবলৈ পালোঁ। এতিয়া হ'ব বাক্য ৰচনা। বাক্য ৰচনা পাঠটিত দিয়া আছে। ইয়াত কিছুমান শব্দ দিয়া আছে সেইবিলাক বাক্য ৰচনা কৰিব লাগিব। বাক্য ৰচনাবিলাক আমি এনেকৈ কৰিম। স্বাধীন চিন্তা। বৰ্তমান সময়ত স্বাধীন চিন্তাৰ মনোভাৱৰ লোক খুব কমেই পোৱা যায়। জ্যোতিষশাস্ত্ৰ। উজ্জয়িনী বিশ্ববিদ্যালয়ত জ্যোতিষশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। পোৰামাটি। অসমৰ ভিতৰত গৌৰীপুৰ পোৰামাটি ভাস্কৰ্যৰ বাবে বিখ্যাত। বাহিৰে ভিতৰে নালন্দা বিশ্ববিদ্যালয়ত বাহিৰে ভিতৰে মিলি 2000 ছাত্ৰ আছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে বাক্য ৰচনা লিখোঁতে যিটো শব্দ দিছে সেইটো প্ৰথমে লিখিবা। এনেকৈ লিখিবা। লিখি কেনে এইটো অলপ আণ্ডাৰলাইন কৰিবা আৰু চেণ্টেন্সটো যে লিখিবা বাক্যটো যে লিখিবা বাক্যটোত এই শব্দটো ক'ত আছে তাতো অলপ আণ্ডাৰলাইন কৰিলে এক্সামিনাৰসকলৰ বা শিক্ষকসকলৰ দৃষ্টি আকৰ্ষণ হয় আৰু ফুটি উঠে। নেক্সট আলোচনা হ'ব সন্ধি ভাংগা। সন্ধি ভাংগা পাঠটোত দিয়া আছে শিক্ষাগাৰ বিদ্যালয় পুৰুষাৰ্থ। এয়া হৈছে শিক্ষাগাৰ শিক্ষা যোগ আগাৰ বিদ্যালয় বিদ্যা যোগ আলয় পুৰুষাৰ্থ পুৰুষ যোগ অৰ্থ। ইনচাইট কিছুমান আমি ক্ৰিয়েট কৰিছোঁ যিবিলাক আহিব পাৰে বা ইম্পৰ্টেণ্ট। সেয়া হৈছে নম্বৰ 1 আৰ্য শিক্ষাৰ মূলমন্ত্ৰ কি? উত্তৰ লিখিম আৰ্য শিক্ষাৰ মূলমন্ত্ৰ হৈছে মোক্ষ। নম্বৰ 2 মৌৰ্য বংশীয় ৰজা চন্দ্ৰগুপ্তৰ ব্ৰাহ্মণ মন্ত্ৰীজনৰ নাম কি আছিল? এনচাৰ লিখিম চাণক্য। মানুহৰ 4 পুৰুষাৰ্থ কি? এনচাৰ লিখিম মানুহৰ 4 পুৰুষাৰ্থ হৈছে ধৰ্ম অৰ্থ কাম আৰু মোক্ষ। নেক্সট তক্ষশিলা বিশ্ববিদ্যালয়ত কোনে আয়ুৰ্বেদ শিক্ষা দিছিল? এনচাৰ হ'ব অত্ৰিয় ঋষিয়ে।
নেক্সট, বুদ্ধদেৱৰ চিকিৎসক কোন আৰু তেওঁ কাৰ ছাত্ৰ আছিল? উত্তৰ লিখিম বুদ্ধদেৱৰ চিকিৎসক জীৱক, তেওঁ অত্ৰিয়মণিৰ ছাত্ৰ আছিল। নেক্সট, শ্ৰী ধান্যকটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষকজনৰ নাম কি আছিল? নাগাৰ্জুন। নেক্সট, নালন্দা বিশ্ববিদ্যালয় ভাৰতত কিমান দিনলৈ ভৰ্তি আছিল? উত্তৰ লিখিম খ্ৰীষ্টপূৰ্ব 1 শতিকাৰ পৰা 8 খ্ৰীষ্টাব্দলৈ। নেক্সট, নালন্দা বিশ্ববিদ্যালয়ৰ বাহিৰে ভিতৰে কিমানজন ছাত্ৰ আছিল? 10,000। শিলভদ্ৰ কোন আছিল? নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ আছিল শিলভদ্ৰ। চীনা প্ৰব্ৰজক ইয়নচাঙে কোনখন বিশ্ববিদ্যালয়ৰ যোগশাস্ত্ৰ অধ্যয়ন কৰিছিল? নালন্দা বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল বা নালন্দা বিশ্ববিদ্যালয়ত যোগশাস্ত্ৰ অধ্যয়ন কৰিছিল। নালন্দা বিশ্ববিদ্যালয়ৰ নতলীয়া ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ যিটো পুথিভঁৰাল আছিল, পুথিভঁৰালখনৰ নাম কি আছিল? ৰত্নদধি। বিক্ৰমশিলা বিশ্ববিদ্যালয়ক আন কি নামে জনা যায়? দেৱবিহাৰ বিশ্ববিদ্যালয়। বিক্ৰমশিলা বিশ্ববিদ্যালয়ৰ তলত মুঠ কিমানটা উচ্চ বিদ্যালয় আৰু অধ্যাপক আছিল? বিক্ৰমশিলা বিশ্ববিদ্যালয়ৰ তলত মুঠ 6খন উচ্চ বিদ্যালয় আৰু 108জন অধ্যাপক আছিল। নেক্সট, বৰাহমিহিৰ জ্যোতিষী কোনখন বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল? উত্তৰ লিখিম উজ্জয়িনী বিশ্ববিদ্যালয়। নেক্সট কুৱেশ্যন, কোনখন বিশ্ববিদ্যালয় ভাৰতৰ সকলো পণ্ডিতসকলৰ মিলন ক্ষেত্ৰ আছিল? উত্তৰ লিখিম উজ্জয়িনী বিশ্ববিদ্যালয়। নেক্সট, আৰ্য শিক্ষাৰ কলাবিদ্যাৰ সংখ্যা কিমান? উত্তৰ লিখিম 64বিধ। নেক্সট, হেমচন্দ্ৰ গোস্বামীৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল? 1872 চনত গোলাঘাটৰ ঢেকিয়ালত। নেক্সট, অ ভা উ হা সভা বুলিলে কি বুজা? উত্তৰ লিখিম অসমীয়া ভাষা উন্নতি সাধিনী সভা। নেক্সট, হেমচন্দ্ৰ গোস্বামীয়ে লিখা প্ৰথম অসমীয়া চনেটখনৰ নাম কি? উত্তৰ লিখিম প্ৰিয়তমাৰ চিঠি। ফুলৰ চাকি কবিতা সংকলনটো কাৰ ৰচনা? হেমচন্দ্ৰ গোস্বামী। হেমচন্দ্ৰ গোস্বামী অসম সাহিত্য সভাৰ কোনখন অধিৱেশনৰ সভাপতি আছিল আৰু কেতিয়া? উত্তৰ লিখিম হেমচন্দ্ৰ গোস্বামী অসম সাহিত্য সভাৰ তেজপুৰ অধিৱেশনৰ সভাপতি আছিল, সেয়া আছিল 1920 চনত। লাষ্ট কুৱেশ্যন, অসমীয়া অভিধান হেমকক কোনে ৰচনা কৰিছিল? উত্তৰ লিখিম হেমচন্দ্ৰ গোস্বামী। অ'কে, ছাত্ৰ ছাত্ৰীসকল ভালকৈ পঢ়া শুনা কৰিবা। ধন্যবাদ।